মই দেখিলোঁ আমাৰ ঘৰৰ ওচৰৰে মানুহ যদিও তেওঁলোক বচা ভৰল আমাৰ তিতাবৰ সমষ্টিৰ একেবাৰে গাতে লগা সমষ্টি নিজে খুব মৰ্মাহত হৈছোঁ আৰু আটায়ে অতি আনন্দৰে টিলিঙা মন্দিৰ যাবলৈ তেওঁলোক ওলাই আহিছিলে। মই কেইবাগৰাকী ৰোগীৰ লগত মই কথা পাতিছোঁ, তেওঁলোকৰ এজনৰ ককায়েক ঢুকাইছে, তেওঁলোককো মই লগ পাইছোঁ। তেওঁলোক টোপনি গৈ আছিলে চব, আৰু বালিজানত তেওঁলোক ঠিক 4 লেনত উঠিব খোজোঁতেই একে দিশৰ পৰাই আহি থকা এখন ট্ৰাকে লগত মুখামুখি সংঘৰ্ষ হয়। মুখামুখি সংঘৰ্ষ হওঁতে সোঁফালে যিসকল ব্যক্তি বহি আছিলে তেওঁলোকৰ অৱস্থা সংকটজনক। আৰু মই এনেই যিটো অফিচিয়েল ৰিপৰ্ট মই তাৰ ডাক্তৰক মই লগ পাইছোঁ, সুধিলোঁ, 2জনৰ এতিয়ালৈকে তেওঁলোকে মৃত বুলি ডিক্লেয়াৰ কৰিছে আৰু 5জনক ইতিমধ্যে তেওঁলোকে ICUত আছে, কিন্তু তেওঁলোকৰ অৱস্থা সংকটজনক বুলি কৈছে। যথেষ্ট মগজুত তেওঁলোকৰ বহুত দুখ পাইছে। ICUত 5জনৰ অলপ সংকটজনক, আৰু তেওঁলোকে ভালকৈ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে মই কৈ আহিছোঁ, তেওঁলোকে কৰিছে। আৰু মই আশা ৰাখিছোঁ সকলোৰে প্ৰাণ বাচক, কাৰণ এনেকুৱা এটা অবাঞ্ছিত ঘটনা আমি কেতিয়াও নিবিচাৰোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰে পথ সুৰক্ষাৰ কাৰণে যথেষ্টখিনি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু তাৰ মাজতো এনেকুৱা ধৰণৰ অবাঞ্ছিত ঘটনা আমাৰ হয়। কেতিয়াবা ৰাস্তাত ডাইভাৰশ্যন লিখা নাথাকে, বা কেতিয়াবা চিন থাকিলেও ৰিফ্লেক্টৰ কেতিয়াবা নাথাকে, কোনোবাই এৰুৱাই লৈ যায়, বা বৰষুণৰ পানীত কিবা এটা হয়। স্পীড ব্ৰেকাৰবিলাকত ধৰক যিটো ৰিফ্লেকশ্যন থাকিব লাগে, বগা এটা পেইণ্ট মৰা, সেইবিলাকতো ধৰক মৰা নাথাকে। এতিয়া কৰিছে বহুতখিনি চৰকাৰে, কিন্তু তাৰ মাজতে এনেকুৱা এটা ঘটনা হৈ যোৱাৰ বাবে মই সঁচাকৈয়ে খুব মৰ্মাহত হৈছোঁ। আপুনি এটা কথা জানেনে যে NHIDCL সেই যিটো পথ, সেই পথটোত লৈ পেলাই ইতিমধ্যে পৰিমল শুক্লবৈদ্যই কৈছে NHIDCLৰ যথেষ্ট গাফিলতি ধৰা পৰিছে, যেনে সাংকেতিক চিন, ৰিফ্লেক্টৰ এইখিনি দিয়া নাই, নতুন ড্ৰাইভাৰ দুজনে চিনাক্ত কৰিব পাৰিলেহেঁতেন। এই কথাটোত আপোনাৰ মতামত কি? এইটো এনেকুৱা, এই গোটেই কথাটো মই যোৱা বিধানসভাত মই উল্লেখ কৰিছোঁ। বিধানসভাত মোৰ স্পীচ আছে, মই কৈছোঁ যে আমাৰ বিশেষকৈ নুমলীগড়ৰ পৰা আমাৰ যোৰহাটলৈকে ৰাস্তা চোৱা আমাৰ ভালকৈ বনোৱা নাই, আৰু অহা 2 বছৰৰ ভিতৰত ভাগি যাব। আপোনালোকো যোৰহাটৰ, ময়ো যোৰহাটৰ। মুখ্যমন্ত্ৰী মহোদয়কো মই ব্যক্তিগতভাৱে অৱগত কৰিছোঁ, আৰু তাৰ পাছতে আমাৰ অধ্যক্ষৰ উদ্যোগত NHIDCLৰ গোটেই শীৰ্ষ বিষয়া আৰু মোকো মাতিছিলে। আমাৰ বিধানসভাৰ কক্ষত এখন মিটিং হৈছিলে। সেই মিটিঙত এটা আমাৰ সদন কমিটি আমাৰ গঠন কৰি, সদন কমিটিয়ে আমাৰ গোটেই ৰাস্তাটো ডিব্ৰুগড়লৈকে আমি পৰ্যবেক্ষণ কৰাৰ এটা সিদ্ধান্ত আমাৰ লৈছে। এই গোটেই কথাখিনি ইতিমধ্যে চৰকাৰ অৱগত, আৰু চৰকাৰে গোটেই কথাখিনি খুব চিৰিয়াছলি এইটো লৈছে তেওঁলোকে। সেইটো হৈছে, কিন্তু NHIDCLৰ গোটেইখিনি বিষয় আছে। তেওঁলোকে তেওঁলোকক প্ৰশ্নবানৰ থৰকাচুটি হেৰাইছে। সেইদিনাখন আমি সকলো আছোঁ, আৰু তেওঁলোকক যথেষ্ট কাৰাকৈ আমাৰ অধ্যক্ষ মহোদয়ে কৈছে, আমিও কৈছোঁ, আৰু অনতিপলমে আমি ব্যৱস্থা ল'বলৈ কৈছোঁ। ৰাস্তাবিলাকৰ যিটো বিসংগতিপূৰ্ণ যি ৰাস্তা আজি নিৰ্মাণ হৈছে, আমাৰ এখন দুখীয়া দেশ, য'ৰ ত'ৰ পৰা পইচা আনি আমাৰ চৰকাৰে আমাৰ ৰাস্তাবোৰ বনাইছে, কিন্তু ৰাস্তাৰ কামৰ মানদণ্ড কিন্তু অতি নিম্নমানৰ। বিশেষকৈ আমাৰ নুমলীগড়ৰ পৰা আমাৰ যোৰহাটৰ পৰা আমাৰ উজনিলৈকে যদি আপোনালোকে যায়, তাত আপোনালোকে দেখিব যে ৰাস্তাবিলাকত বাৰিষা আমাৰ ডিভাইডাৰটোৰ ফালে পানীবোৰ জমা হৈ থাকে। কেতিয়াবা জোৰত যাওঁতে গোটেই পানী আহি পেলাই উইণ্ড স্ক্ৰীণত পৰে। আপুনি আজি আহ্বান কৰিবনে পৰিমল শুক্লবৈদ্য বা মুখ্যমন্ত্ৰীক যে NHIDCLৰ বিপক্ষে কঠোৰ হ'ব লাগে? আৰু মই নিশ্চয় আপোনালোকৰ সাংবাদিক আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি মই আহ্বান জনাইছোঁ যে আমি যিখন মিটিং তাত অধ্যক্ষৰ উদ্যোগত আমাৰ হৈছিলে আমাৰ বিধানসভাৰ কক্ষত, আৰু তাত ময়ো যথেষ্টখিনি সৰব আছিলোঁ। গতিকে নিশ্চয় মই আশা ৰাখিছোঁ, মই আহ্বান জনাইছোঁ যে চৰকাৰে এই বিষয়ত অনতিপলমে কিবা এটা ব্যৱস্থা লৈ, কিন্তু ইয়াত কাৰোবাৰ যি গাফিলতি হোৱা ব্যক্তিক আমাৰ তদন্তৰ নেওতালৈ আনি বিভাগীয় ব্যৱস্থা হয় কৰিব লাগে। ঠিক আছে দাদা, ধন্যবাদ।